আজিৰ পৰা কিছু বছৰ আগতে শোণিতপুৰ জিলাৰ তেজপুৰ মেডিকেল কলেজৰ সমীপত এটি টুমুকি ফিউল ষ্টেচন নামৰ প্ৰতিষ্ঠান খোলা হৈছিল। এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঢেকিয়াজুলিৰ নিবাসী প্ৰণৱ কুমাৰ নাথ। জানিব পৰা মতে বিগত বৰ্ষৰ দৰে এইবাৰো প্ৰতিষ্ঠানটো চাফ চিকুণকৈ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে পানীৰ সুব্যৱস্থা কৰি দিয়া হৈছে। ষ্টেচনত থকা কৰ্মকৰ্তা সমন্বিতে মেনেজাৰ সুৰেন্দ্ৰ প্ৰসাদৰ লগত সকলোৱে মিলি এই প্ৰতিষ্ঠানটো আগবঢ়াই নিয়াত বিশেষ দায়িত্ব গ্ৰহণ কৰিছে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। টুমুকিৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, অসম বাতৰি। হয়, আপোনাৰ ঘৰ? ঘৰটো বিহাৰৰ। অঁ, আপুনি কিমান দিন ধৰি আছে ইয়াত? 3 বছৰ হ'ল ইয়াত। ইয়াত মানে আপোনাৰ তেল ডিপোত মানে কেনেকুৱা সংস্থাপনটো পাইছে ল'ৰা ছোৱালী এইবিলাকে? ভালে আৰু তেল ডিপোৰ মালিকৰ নাম? প্ৰণৱ কুমাৰ নাথ। হয়, আৰু লগতে মই এষাৰ দেখা পালোঁ আজি আহি ইয়াত, যিহেতু ইমান ধুনীয়াকৈ আপোনালোকে টয়লেটখিনি ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি। মই পেট্ৰল পাম্পৰ মেনেজাৰ হয়। আৰু মানে ইয়াত কি কি ব্যৱস্থা কৰা হৈছে আপোনালোকৰ তেল ডিপোত? আমাৰ ইয়াতো ব্যৱস্থা চব গোটেইখিনিয়ে কৰা আছে। বাথৰুমৰ পৰা লৈ কেনে আপোনাৰ যিমান সুবিধা দিব পাৰিছোঁ আমি সুবিধা দিয়ে আছোঁ। ড্ৰিংকিং এটা আছে, এয়াৰো আছে, আপোনাৰ মবিল চেঞ্জ কৰা আছে। মবিল চেঞ্জ বাহিৰত যেনেকৈ আপোনাৰ যে মবিল চেঞ্জ হয়, মেকানিকবিলাকে আপোনাৰ ডাইৰেক্ট মবিল চেঞ্জ কৰে, কিন্তু আমাৰ ইয়াত মেচিন দি কেনে গোটেই ৱাশ্বিং হৈ কেনে মবিল চেঞ্জ কৰা হয়। এইটো সুবিধা দিয়া আছে কাষ্টমাৰৰ কাৰণে। আৰু যিমানটো আৰু কোনটো তেনেকুৱা মানে ষ্টাফৰ ভিতৰতো কোনো কমপ্লেইন নাই? ষ্টাফৰ ভিতৰতে তেনেকৈ সংস্থাপনটো মানে ভাল ৰাখিছে আপোনালোকে? গোটেইখিনি চব ঠিকেই আছে। টয়লেটটোতো আমি দেখা পালোঁ বিৰাট ধুনীয়াকৈ ৰাখিছে, পৰিষ্কাৰকৈ ৰাখিছে। এইটো আপোনালোকৰ ৰেগুলাৰ ছিডিউল? ৰেগুলাৰ আমাৰ এইটো ৰেগুলাৰ থাকে? মানুহ আহি কিনে দেৰিকৈ নিযায়। হয় হয়, চবটো অ'কে আছে চব। আপোনাৰ নামটো? মোৰ সুৰেন্দ্ৰ প্ৰসাদ। নিজৰ নিচিনা চব নাই বুলি আমি ধুনীয়াকৈ চলি আছে। আৰু আমাক এতিয়া কাষ্টমাৰ ধৰক বেয়া পোৱা নাই, আজিলৈকে ভালেই পাইছে। আমালোকে 2-এজন কাষ্টমাৰো আছে ধৰক। আপুনি নিজে আহিছে, আহিটো গম পাইছে আপুনি কেনেকুৱা ধৰক পৰিৱেশ নহয় জানো। সেইটোৱে আৰু চলি আছে এতিয়ালৈকে ধৰক ভালেই চলি আছে বৰ্তমান। মই ইয়াত তেল ভৰাই আছোঁ। বেলেগত তেল ভৰোৱা নহয়, ইয়াতে তেল ভৰাওঁ। ইয়াত সহায় সহযোগ কেনেকুৱা পাইছে? ভাল। ইয়াৰ কৰ্মচাৰীসকলৰ যেনেকুৱা ধৰক আপোনাৰ লেট্ৰিন বাথৰুম ধুনীয়া ব্যৱহাৰ পাতি ভাল। আৰু কোনো ইয়াত জাম হ'ব নিদিয়ে, তেওঁলোকে একাধিকভাৱে আমাৰ গাড়ীবিলাক লগাই দি পেলাই সোনকালে বিদায় দিয়ে। ভাল, কোনো অসুবিধা নাই। আৰু মানে ইয়াতে মানে লেট্ৰিন বাথৰুম টয়লেট কেনেকুৱা পাইছে? ভাল, ইয়াত চিলিণ্ডাৰটো মই ইউজ কৰিছোঁ। ইয়াত ফ্ৰী এয়াৰটো পোৱা যায়, লেট্ৰিন বাথৰুম ভাল, ড্ৰিংকিং ৱাটাৰ ভাল, মুঠতে গোটেইখিনি সুবিধা আছে। তেল ডিপোটো ভাল, সকলো মানে ৰেছপন্সটো পাইছে আপোনালোকে? মই আহোঁতে যাওঁতে, মোৰ স্কুললৈ আহোঁতে যাওঁতে মই ইয়াতে তেলটো লওঁ। এইকাৰণে ভাল লাগে, আমাৰ ওচৰে পাঁজৰে যিসকল ল'ৰা ছোৱালী ধৰা নিবনুৱা হৈ আছে, তেওঁলোকে ইয়াতে সংস্থাপন পাইছে। সেইকাৰণে আমি সুখী, সেইকাৰণে আমি ইয়াতে তেলটো খাওঁ। ইয়াতে মানে আৰু এটা কথা, আমি টয়লেট ক্লিনৰ কাৰণে নিশ্চয় কৰি আছোঁ। এই টয়লেটত কেনেকুৱা হেৰিটো পাইছে? ভাল পাইছোঁ, ফেচিলিটিটো ভাল মানে ৰেছপন্সটো ভাল পাইছে? তেওঁলোকে ইয়াতে নাযাব নকৰিব, একো নকয়। আৰু আমাৰ কোনো নুসুধাকৈও আমি তাতে সোমাই নকৰোঁ। খুব ভাল লাগিছে, সেইকাৰণে আমি ইয়াতে তেলটো লওঁ।